হাই, বহুত দিন পিছত আপোনালোকৰ মাজলৈ আহিলোঁ। মোটামুটি প্ৰায় 2-3 মাহৰ পৰা মই কোনো এটা ভিডিঅ'ও দিয়া নাই ইউটিউবত। তো বহুত দিন পিছত আজি আহিলোঁ। আজি আপোনালোকক লৈ আনিলোঁ। মোৰ এয়া ঘৰৰ কাম চলি আছে। চাটাৰিং প্ৰায় 90% হৈ গ'ল। ইয়াতে আনিছোঁ। এয়া বাঁহ চাহ য'তে ত'তে পৰি আছে। এয়া গোটেই বাউণ্ডাৰীটোত মানে বাঁহ, ক'তবা কাঠ, ক'তবা বালি, ক'তবা শিল। এয়া মোটামুটি কাম প্ৰায় চাটাৰিঙৰ কাম প্ৰায় 90% হৈ গ'ল। 10% মান বাকী আছে। এইটো মোৰ বেক চাইডত আহিলোঁ মই। বেক চাইডৰ পৰা চাইছে আপোনালোকে। ঘৰত দুটা চিৰি দিয়া আছে। দুটা চিৰিৰ ভিতৰত এটা চিৰিটো হৈছে আপোনাৰ এইটো প্লেন চিৰি, আৰু এটা আছে ৰাউণ্ড চিৰি। আপোনালোকৰ ৰাউণ্ড চিৰিটো দেখাম। তো বলক ওপৰলৈ যাওঁ। আপোনালোকে চাব পাৰিছে এই যোনটো চাটাৰিং কৰি ৰাখিছে, বিট লগাইছে। এই বিটত মানে ডিজাইন আহিব। ডিজাইনৰ কাৰণে অলপ কাটিং কৰি বিটটো লগাইছে। এয়া ওপৰত মানে বিট হ'ব, 5-6টা বিটৰ এটা ডিজাইন হ'ব। সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাম। আজিৰ ভিডিঅ'ত বলক আপোনালোকক ওপৰত লৈ যাওঁ। উঠো ক'ৰ পৰা, গোটেইটো বাঁহ কৰি থৈছে। কিমান হেজাৰ বাঁহ লাগিছে ইয়াত। এইটো চিৰিৰ তলেদি আমি উঠো ওপৰলৈ। আপোনালোকক বেক কেমেৰা দি মই চিৰিটো দেখাই আছোঁ। ইয়াৰ পৰাই ষ্টেপটো আৰম্ভ। 13টা-14টা ষ্টেপ আছে। 13-14 মানে হিচাপ কৰি সম্পূৰ্ণ ষ্টেপ আছে 14টা। আপোনাৰ ষ্টেপৰ যোনটো হাইট দিছে সেইটো দিছে আপোনাৰ 5 ইঞ্চি। ওপৰত উঠিলোঁ চিৰিৰ ওপৰত। তো এতিয়া আমি এই সৰু যোনটো ওপৰত উঠিবৰ কাৰণে চিৰি এটা বনাই ৰাখিছে, এইটো দি আমি ওপৰত যাওঁ বলক। ওপৰত উঠিলোঁ। এয়া ওপৰৰ পৰা চাব গ'লে এনেকুৱা আছে। এইটো তাৰপিছত এয়া চাব পাইছে আপোনালোকে। ভয়ে লাগে, চাটাৰিংটো পৰিছে কিন্তু হ'লেও আমাৰ হেৰি নাই ন, ভয় লাগি যায়। এইটো মোৰ ওপৰৰ যোনটো লেট্ৰিন বাথৰুম হ'ব পিছত, সেই লেট্ৰিন বাথৰুমৰ কাৰণে মই এইটো চিলাপটো ডাউনত দিব দিছোঁ। এইটো ভীম চিলাপ বুলি কয় নেকি, মই ইমান নাজানো। কিন্তু মই এইটো চিলাপৰ পৰা মোটামুটি 10 ইঞ্চি মই ডাউনত ৰাখিছোঁ এই চিলাপটো। কিয়নো যেতিয়া মই বাথৰুমৰ ব্যৱস্থা কৰিম এইটো, নহ'লে আকৌ মেইন ঘৰৰ পৰা এইটো বহুত ওখ হৈ যাব। সেইকাৰণে মই এই চিলাপটো ডাউনকৈ ৰাখিব দিছোঁ। আপোনালোকে চাইছে এইটোৰ পৰা হাইটটো বহুত ডাউন আছে, 10 ইঞ্চি। তাৰপিছত বলক আপোনালোকক মই দেখাওঁ। মোৰ এইটো এটা বেডৰুম হ'ব। এইটো এটা বেডৰুম হ'ব। তাৰপিছত এইটো এটা বেডৰুম হ'ব। এইটো কিং চাইজ বেডৰুম। এনেকৈ এইটোৰ চাইজ আছে আপোনাৰ 16x20। 16x20ৰ এটা বেডৰুম ৰাখিছোঁ মই। তাৰপিছত এইটো আছে আপোনাৰ কৰিডৰটো। এইটো চাব পাইছে আপোনালোকে। এইটো হ'ব মোৰ কৰিডৰ। এইটো হৈছে কৰিডৰ। তাৰপিছত ইফালে এইটো হ'ব ডাইনিং হল। এইটো হ'ব ডাইনিং ৰুম। তাৰপিছত এইটো হ'ব বেডৰুম। এইটো বেডৰুম। তাৰপিছত এইটো এটা হল ৰুম হ'ব। এই আপোনালোকে চাব পাই আছে, এইটো এটা হল ৰুম হ'ব। হল ৰুমটো আছে আপোনাৰ 20x24ৰ এটা হল ৰুম আছে। ইয়াত মোৰ মানে এটা হেৰি আছিলে, ক'ব গ'লে মনৰ এটা ইচ্ছা আছিলে যে মোক ঘৰখনত মানে এটা ৰাউণ্ড চিৰি হ'ব লাগে। তো ৰাউণ্ড চিৰিখন হৈছে এইটো। ৰাউণ্ড চিৰিটো আপোনালোকক মই দেখাই আছোঁ। এইটো হৈছে ৰাউণ্ড চিৰিটো। ইয়াৰ চাটাৰিংটো হ'ল, বহুত ৰ'দ পৰি আছে সেইকাৰণে ময়ো মানে ভালকৈ চাব পৰা নাই। এয়া চাইছে আপোনালোকে। মই বেক কেমেৰা দি আপোনালোকক দেখাই দিওঁ ৰাউণ্ড চিৰিটো। এইটো ৰাউণ্ড চিৰিটো এনেকুৱা, একেবাৰে তলৰ পৰা এনেকৈ পাক খাই ওপৰলৈ উঠিব। এইটো এটা মোৰ মানে ইচ্ছা আছিলে যে ঘৰখনত এটা
তাৰপিছত এইটো হৈছে কাৰ পাৰ্কিঙৰ, এইটো কাৰ পাৰ্কিং এৰিয়া হ'ব। তাৰপিছত এই আপোনালোকে চাব পাই আছে মানে ফ্ৰণ্টতে দুটা পোষ্ট আছে। এয়া পোষ্টৰ চাইজ হৈছে, এয়া চাইছে আপোনালোকে, পোষ্টৰ চাইজ হৈছে 20x8। এই পোষ্ট দুটাত ডিজাইন হ'ব আৰু মোৰ বাৰাণ্ডাটো ইয়াৰ পৰাই হ'ব, মানে ফ্ৰণ্ট যোনটো হ'ব ফ্ৰণ্টটো এইটো, আৰু এইটো ৰাস্তাটো, এইটো মেইন ৰোডৰ পৰা ইমান ভিতৰত আছে মোৰ ৰাস্তাটো এইটো, আৰু এয়া হ'ব ফ্ৰণ্টটো এইটো। ইয়াৰ পৰা মই দেখাইছোঁ আপোনালোকক, এইটো হৈছে মেইন ছাদটো। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিলে। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আৰু ফেচবুক পেজটো যদি আপোনালোকে ফ'ল' কৰা নাই, মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ বন্ধুসকল।